ৰাজ্য চক্ৰ আজি আমি আমাৰ ইয়াত আমি সৰুৰ পৰা মানে আমি ইয়াতে বসবাস কৰি আছো। আগৰ আমাৰ পূৰ্ব কালৰ পৰা আমাৰ ককা দেউতা বা তাৰ আগৰ পৰা ককাৰ ওপৰৰ পৰা মানে ইয়াতে থাকি মানে তাৰ মৃত্যু ঢুকালে। আজি আমি তাৰ নাতি পুতি হয়। পিছত আজি আমাৰ প্ৰকাশ কাশ্যপে আজি আমাক তাৰমানে ৰাজ্য চক্ৰৰ লক্ষীপুৰৰ ৰাজ্য চক্ৰত তাই গৈ কিনে মানে কেতিয়া মানে দখলত আমি থাকিও মানে মাটিটো গম নোপোৱাকৈ তাই দখল হিচাপে মানে নাম জাৰি কৰি লৈছে, এইটো আমি নাজানো। কিন্তু আমি লক্ষীপুৰ ৰাজ্য চক্ৰত গৈছিলোঁ, যে আমাৰ বলাইখামাৰ পৰা আমি বহুত মানুহ গৈছিলোঁ, কিন্তু গম নাপাইছিলোঁ। আমি গৈছিলোঁ, পিছত যাই কিনে গম পালোঁ যে আমি কিবা প্ৰকাশ কাশ্যপে আমাৰ দখল মাটিটো মানে তাইৰ নাম কিনি লৈছে। নামটো মানে কাৰ পৰা মানে অৰ্ডাৰ কৰি কিনে কাৰ নামটো উঠাই লৈছে, মানে কোনে বিক্ৰী কৰিছে তাক যদিও বিক্ৰী কৰে তেতিয়াহ'লে আমাক অলপ সুধিব লাগিছিল তাই যে আগৰ দিনৰ পৰা মানে ইয়াত কোনে দখলত আছে, আৰু এতিয়ালৈকে মানে মাটিত মানে দখল নথকা মানুহে নাই বৰ্তমান দিনত। তাই গম পাব লাগিছিল যাতে কোনে দখলত আছে। কিনাৰ আগত অলপ ভাবি কেনে মানে অলপ ভাবি চিন্তি এবাৰ আহি কেনে আমাক সুধিব লাগিছিল। ইয়াৰ কাৰণে আমি মানে প্ৰকাশ কাশ্যপক মানে আমি মাটিটো মানে নিদিওঁৱে, মানে আমি লাগে যদি টেষ্ট দিম তাও আমি মাটি নিদিওঁ। আমি আজি আন্দোলন কৰিব আহিছোঁ যাতে আমাক চিফ মিনিষ্টাৰে যাতে এই কিবাটো মাটিৰ বিষয়ে আমাক যাতে ভাল হস্তান্তৰ মানে ভাল কৰি আমাক পৰিধানৰ মানে কৰিব লাগে। আৰু আজি আমি মহিলা মহিলাসকলে সবাই মানে ইয়াত উপস্থিত থাকি মানে আমি আন্দোলন ওলাইছোঁ যাতে আৰু যদি বেছিকৈ যদি আমাক যদি ইটো আমাক কি কৰি নিদিয়ে, যদি আমাৰ মাটিৰ বিষয়ে আমাক সমাধান কৰি নিদিয়ে, তেতিয়াহ'লে আৰু আমি ওপৰ মহলত যাম যাতে এই বিষয়ে যাতে আমাক সমাধান কৰি দিয়ে, যাতে এই মাটিৰ পৰা আমি কেতিয়াও এৰি নাযাওঁ, যাতে আমি ইয়াতে মৃত্যু হ'ম, ইয়াতে টেষ্ট দিম, ইয়াতে লাগে আন্দোলন বেছিকৈ কৰিম। এই মই বেছিকৈ নকওঁ, ইয়াতে জয় আই অসম জয়। যেটো এই শালিতুলি বাৰীৰ ভিটা বা এই খেতি পথাৰ যেটো সমস্যা হৈ আছে আমাৰ এই ৰাভা ৰাইজৰ, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ, আমি জনাত মোটামুটি ধৰক 3টা জেনেৰেশ্যন ইতিমধ্যে মৃত্যু হ'ল আমাৰ ইয়াতে, আমাৰ পূৰ্বপুৰুষৰ পৰাই। অনুমানিক আমি ধৰি ল'ব পাৰোঁ মোটামুটি প্ৰায় 200 বছৰ আগৰ পৰাই আমাৰ ইয়াত ভূমিপুত্ৰসকলে ভোগ দখল কৰি আছে। সেই ভোগ দখল কৰাত এই বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ গুপ্তাই আমাক কোনো নজনোৱাকৈ, আদিসকলক নজনোৱাকৈ কেনেকৈ মাটি কিনি ল'লে বা কেনেকৈ এই ৰজাঘৰৰ মানুহে বিক্ৰী কৰিলে সেই কথা আমি সূত্ৰ নাপালোঁ। আৰু পিছত আমি যেতিয়া চাৰ্কেল অফিচত যাওঁ তেতিয়াহে আমি গম পাওঁ যে মানে ইহঁতৰ লেণ্ড বেংকত ইহঁতৰ নাম ওলাইছে। সেই সূত্ৰে আমি ক'ব বিচাৰিছোঁ, আমাৰ ৰাভা আছঙৰ চিফ ছাৰকো অনুৰোধ কৰিব বিচাৰিছোঁ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ বিষয়ে হস্তক্ষেপ বিচাৰিছোঁ আমি। কাৰণ ইমান দিনে আমি পূৰ্বপুৰুষৰ পৰাই এই খাই আছোঁ, হঠাতে কেনেকৈ হ'ব পালে কোনো আমি গমেই নাপালোঁ। সেইকাৰণে আমাৰ এটাই কথা, লাগিলে আমি টেষ্ট দিম, কিন্তু আমি মাটি এৰি নিদিম। আমি ইয়াৰ পৰা কেতিয়াও গুচি নাযাওঁ। দৰকাৰ হ'লে ইয়াৰ কাৰণে আমি জংগী আন্দোলনো কৰিবলৈ সাজু আছোঁ।